বহুতক মই সুধিলে কয় অৰুণোদয় পাইছে ছাৰ পোৱা নাই, ৰেচন কাৰ্ড পাইছে ৰেচন কাৰ্ড পাইছো। তাৰ মানে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাককে যদি আমি অৰুণোদয়টো দিব পাৰো তেতিয়াহ'লেতো সকলোৱে অৰুণোদয় পাই যাব। এইবাৰ আমি নতুনকৈ চিন্তা কৰাৰ আৰম্ভ কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি অৰুণোদয় লগত দি দিব পাৰো নেকি। এইবাৰ আমি তাৰ নতুন কথা পাতিছো। নিৰ্বাচনৰ সময়ত আহোঁতে ৰাইজে কৈছিলে মোৰ ৰেচন কাৰ্ড নাই, বিনামূলীয়া চাউল আমি নাপাওঁ। আজি আমি এই 1.5 বছৰৰ ভিতৰতে 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিবৰ বাবে সক্ষম হলো। ৰাইজক ৰেচন কাৰ্ডৰ লগত 5 লাখ টকাৰ যাতে বিনামূলীয়া চিকিৎসা সুবিধা পাব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ আমি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো। এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া আমি সাহায্য পাব পাৰো। আমি আৰু আগবাঢ়ি গলো। নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিলো। আমি আকৌ আগবাঢ়ি গলো। মিছন বসুন্ধৰা 1 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিলো। বসুন্ধৰা 2 3 লাখ মানুহে মাটিৰ পট্টা পাবলৈ সক্ষম হল। অসম মালাৰ ৰাস্তা হল। অসমত 23খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হল। আজি আপোনালোকে চিন্তা কৰক, মাজুলীত এতিয়া মাজুলীৰ পৰা যোৰহাট যোৱাৰ বাবেও দলং হল, মাজুলীৰ পৰা লখিমপুৰত আহিবৰ বাবেও দলং হল। খুনাখুটিৰ দৰে পিছপৰা গাঁৱতো দলং নিৰ্মাণৰ কাম আৰম্ভ হল। বগী নদীৰ পৰা মাজুলীলৈকে মথাউৰিৰ ওপৰেদি গাড়ী চলাই যাব পৰাৰ ব্যৱস্থা হল। মাত্ৰ 1.5 বছৰৰ ভিতৰতে এখন নতুন অসমৰ কল্পনা আমি বাস্তৱত ৰূপায়ণ কৰিলো।